নমস্কাৰ সুপ্ৰভাত প্ৰিয় দৰ্শক মৰ্নিং লাইভৰ অন্য এটা শিতান ৰাখি ফললৈ মই মানসী বৰপাত্ৰ মই আপোনালোকক স্বাগতম জনাইছোঁ আৰু প্ৰতি পুৱাৰ দৰে আজিও আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে জ্যোতিষাস্ত্ৰবিদ কিৰিয়ম ডাঙৰীয়া তেওঁ জনাব জাতক জাতিকাসকলৰ গ্ৰহগতিৰ বিষয়ে ৰাখি ফলৰ বিষয়ে আৰু বিভিন্ন সমস্যাৰ সমাধান দিব দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ প্ৰথমে আপোনাৰ পৰা গ্ৰহগতি আৰু ৰাখি ফলৰ বিষয়ে জানিব বিচাৰিছোঁ হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বৃহস্পতি বহি আছে মিথুন ৰাশিত কেতু বহি আছে সিংহ ৰাশিত আজি শনি মীন ৰাশিত বহি আছে আজিৰ দিনটোত লগ্ন বুধ শুক্ৰ ৰাহু কুম্ভ ৰাশিত বহি আছে ৰবি আৰু মংগল বহি আছে আজি মকৰ ৰাশিত আৰু বৃশ্চিক ৰাশিত চন্দ্ৰ বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত তাৰমানে 2026ৰ বাবে আপুনি এটি লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটি ৰেড কৰেল ৰক্ত প্ৰবাল বুলি যাক কোৱা হয় এয়া হ'ল এটি ৰেড কৰেল এই ৰত্নটো মংগল গ্ৰহৰ বাবে আপুনি পিন্ধি ৰাখিব পাৰে গোটেই বছৰটো পিন্ধক মংগলবাৰ দিনটো পালন কৰক মাজে সময়ে বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰক এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল এখন কাৰ্ড লৈছোঁ এজ অফ শ্বৰ্ডছ আনখন কাৰ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি কৰ্মৰ সূত্ৰে ভ্ৰমণৰ যুগ বিয়া বাৰুৰ প্ৰাৰ্থীসকলৰ বিয়া বাৰুৰ যুগ নতুন উৎসাহজনক খা খবৰে আনন্দিত কৰিব আজি ধনলাভৰ যুগ আজিৰ দিনটোত পিংক কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া আহিছোঁ বৃষ ৰাশিলৈ টৰাছ পেণ্টাকলছ এণ্ড এজ অফ শ্বৰ্ডছ এই দুখন কাৰ্ড মতে সা সম্পত্তি প্ৰাপ্তিত বাধা তাৰমানে আজি যদি সা সম্পত্তিৰ ক্ষেত্ৰত আগবাঢ়িছে বাধা থাকিব আৰ্থিক দিশত অসুবিধা হ'ব পাৰে টকা পইচাৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে সাৱধান হওক চলা ফুৰাত সতৰ্কতা অৱলম্বন কৰক আজি যিসকলে ডাক্তৰ চিকিৎসক তেওঁলোকৰ দায়িত্ব বৃদ্ধি পাব দান ধ্যান কৰক ভাল ফল আহিব ব্লু কালাৰ লাকি ৰেড কালাৰ আনলাকি মিথুন ৰাশি পেজ অফ ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি নতুন নিযুক্তিৰ বাবে দূৰ যাত্ৰা হ'ব পাৰে শিল্পীসকলৰ প্ৰাপ্য সন্মান লাভৰ কাৰকতা আপোনাক আনন্দিত কৰিব ভ্ৰমণত শুভ ফল ভ্ৰমণ কৰিব হ'লে আজি শুভ দিন আৰু শুভ হ'ব পত্নীৰ লগত কিন্তু মতবিৰোধ তাৰমানে পাৰিবাৰিক কিছু অশান্তি দেখুৱাই আছে আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে লোহাৰ আঙুঠি পিন্ধক গ্ৰীণ কালাৰ লাকি মেৰুণ কালাৰ আনলাকি কৰ্কট ৰাশি কেঞ্চাৰ কাপছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি পৈতৃক সা সম্পত্তি লাভৰ ক্ষেত্ৰত বাধা থাকিব আজি যিসকলে গৱেষণা কৰি আছে সফলতা লাভ ভ্ৰমণ কৰিব পাৰে ভ্ৰমণৰ যুগত কিন্তু শুভ আজিৰ দিনটোত প্ৰেমত সাৱধান থাকক প্ৰেম প্ৰীতিত অশুভ আজি ব্লেক কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি ধন্যবাদ দাদা আৰু পৰৱৰ্তী ৰাশিফলসমূহ আমি পুনৰ চাম কিন্তু এই মুহূৰ্তত আমি এখন চিঠি ল'ব বিচাৰিছোঁ প্ৰত্যেকদিনাই যিহেতু চিঠি একোখনকৈ প্ৰেৰণ কৰে দাদালৈ উত্তৰ বিচাৰে আমি এই মুহূৰ্তত লৈছোঁ গোলাঘাটৰ পৰা এখন চিঠি প্ৰেৰণ কৰিছে তেওঁ লিখিছে যে নমস্কাৰ মোৰ বিয়া হোৱাৰ প্ৰায় 12 বছৰমান হ'ল কিন্তু এতিয়ালৈ সন্তানৰ মুখ দেখা নাই উপায় বিচাৰিছে হয় আচলতে বিয়াৰ মুহূৰ্তত যেতিয়া যুটক বিচাৰ কৰা হয় দুখন কুস্তি যেতিয়া মিলাব লাগে তেতিয়া কিন্তু পূৰ্ণ গুণ পাব লাগিব আৰু যেনেকুৱা ৰাশি নক্ষত্ৰ জনি গণ আদি মিলাব লাগে তেনেকুৱা নাৰী মিলাব লাগে যদি নাৰী দোষ আছে তেতিয়া কিন্তু ছেইম নাৰী থাকিলে বিয়াখন নকৰাই ভাল নোহোৱাই ভাল কাৰণ তেতিয়া সন্তানত বাধা থাকে ইয়াৰ বাহিৰেও আৰু কিছুমান গ্ৰহ বেয়া হ'লেও কিন্তু সন্তান স্থানত বাধাৰ সৃষ্টি কৰে যেনে শুক্ৰটো যদি আপোনাৰ বেয়া হৈ আছে শুক্ৰ যদি নিচস্ত হৈ আছে আপোনাৰ 5th হাউচ মানে সন্তান হাউচত যদি কিবা পাপগ্ৰহৰ দৃষ্টি আছে নতুবা পাপগ্ৰহ বহি আছে ঠিক তেনেকুৱা আপোনাৰ হাজবেণ্ডৰ পুষ্টিকৰণতো হ'ব পাৰে তেতিয়া কিন্তু সন্তানৰ ক্ষেত্ৰত বাধা হৈ পৰিব তেনেকুৱা বহুত কিবা কিবি কথা থাকে আৰু কিছুমান ক্ষেত্ৰত দেখা যায় পূৰ্বপুৰুষৰ কিছুমান অত্যাচাৰ অবিচাৰৰ বাবেও কিন্তু সন্তান স্থানত বাধাৰ সৃষ্টি কৰে আপোনাৰ জীৱনত আপোনাৰ পূৰ্বপুৰুষসকলে যদি কুকুৰ মেকুৰী হত্যা কৰিছিল বিনা দোষত তেতিয়াও কিন্তু সন্তান স্থানত বাধা থাকে গতিকে প্ৰতিকাৰ আপুনি কৰিব লাগিব আৰু আপোনাৰ ক্ষেত্ৰত দেখা গৈ আছে যে আপুনি যদি শ্ৰীকৃষ্ণৰ পূজা পাতল কৰে তেতিয়া সন্তানৰ বাধা কিন্তু দূৰ হয় তাৰমানে শ্ৰীকৃষ্ণৰ গোপাল ৰূপ সৰু বাল্যকালৰ শ্ৰীকৃষ্ণৰ যদি মূৰ্তি এটা আপুনি ঘৰখনত প্ৰতিষ্ঠা কৰে কিন্তু শ্ৰীকৃষ্ণৰ মূৰ্তি বাল্যৰূপ পূজা কৰাটো ইমান ইজি নহয় আপুনি যথেষ্ট সেৱা কৰিব লাগিব তাৰমানে আপুনি বিচনা এটা সৰু বিচনা এটা ৰাখিব লাগিব সিংহাসন ৰাখিব লাগিব শ্ৰীকৃষ্ণৰ বাবে আৰু লগতে কাঠৰ থাপনা আৰু শ্ৰীকৃষ্ণক কিন্তু আপুনি সজ্জা দিব লাগিব ৰাতি তাৰমানে সৰু সৰু বিচনা গাৰু আঁঠুৱা আদি চব দিব লাগিব
আপুনি ৰাতিপুৱা আকৌ যেতিয়া শ্ৰীকৃষ্ণক আপুনি মানে খোৱা পাতিৰ পৰা উঠাব তেতিয়া কিন্তু পানী দিব লাগিব, প্ৰসাদ আদি আগবঢ়াব লাগিব, চেনি হ'লেও দিব লাগিব অকণমান, আৰু তুলসী পাতত চন্দন লগাই আপুনি শ্ৰীকৃষ্ণৰ ওচৰত আগবঢ়াব লাগিব, নিজৰ চন্দনৰ ফুট ল'ব লাগিব। তেনেকুৱা গোপাল সেৱা কৰক, গোপালৰ সেৱা কৰক। আৰু ইয়াৰ লগে লগে আপুনি যদি সন্তান গোপাল যন্ত্ৰম বনাব পাৰে, ভাল তান্ত্ৰিকৰ হতুৱাই সন্তান গোপাল কবজ নতুবা সন্তান গোপাল যন্ত্ৰম প্ৰতিষ্ঠা কৰক। কবজলৈ পিন্ধিব লাগিব, কিন্তু কবজ ৰখাটো, সন্তান গোপাল কবজ ৰখাটো বৰ টান। আপুনি য'তে ত'তে যাব নোৱাৰিব। আপুনি শ্মশান, হস্পিটেল, মৃত্যুয়া ঘৰ বা ক'ৰবাত তেনেকুৱা অসুজ জেগাত যাব নোৱাৰিব, সেইটো বেয়া হৈ যাব। তাতকৈ সন্তান গোপাল যন্ত্ৰম আপুনি ঘৰখনত প্ৰতিষ্ঠা কৰিব পাৰে। যদি প্ৰপাৰলি বনাব পাৰে ই কিন্তু অতি সোনকালে কামত দিয়ে। মই যন্ত্ৰমটো দেখুৱাই আছোঁ আপোনাক। এয়া হ'ল সন্তান গোপাল যন্ত্ৰম, এয়া হ'ল সন্তান গোপাল যন্ত্ৰম। গতিকে সন্তান গোপাল যন্ত্ৰমটো আপুনি ঘৰখনত প্ৰথমতে বনাই ল'ব লাগিব, ভালদৰে পূজা পাতল কৰি ভাল তান্ত্ৰিকৰ হতুৱাই আপুনি বনাব, তাৰপাছত ঘৰখনত প্ৰতিষ্ঠা কৰক। প্ৰতি শুক্ৰবাৰে যন্ত্ৰমটোক বগা ফুল দিব আৰু শনিবাৰে নীলা ফুল দিব, ধূপ চাকি দেখুৱাব, বগা চন্দনৰ ফুট দিব। যন্ত্ৰমটোত সদায় বগা চন্দনৰ ফুট দি থাকিব। তেনেকুৱা যদি সন্তান গোপাল যন্ত্ৰম ঘৰখনত প্ৰতিষ্ঠা কৰিব পাৰে, আপোনালোকৰ স্বামী স্ত্ৰী দুজনৰ নামতে বনাওক, নিশ্চয় সোনকালে ফল লাভ কৰিব পাৰিব। ঈশ্বৰে আপোনাৰ মংগল কৰিব। ধন্যবাদ। হয়, আৰু এনেধৰণে দাদাই কোৱাৰ ধৰণে আপুনি উপায়সমূহ, নিয়মসমূহ মানি চলক, নিশ্চয় সুফল লাভ কৰিব। আমি পৰৱৰ্তী ৰাশিফলসমূহ চাম, কিন্তু এই মুহূৰ্তত লৈছোঁ এটা বিৰতি। এটি চমু বিৰতিৰ পাছত আকৌ উভতি আহিছোঁ ৰাশিফলৰ শিতানলৈ। দাদা পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি পৰৱৰ্তী ৰাশিফলসমূহ চাওঁ। হয়, সিংহ ৰাশি, লিঅ', কাপছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি পুৰণা মামলা মকদ্দমা যদি আপোনাৰ আছিলে নিষ্পত্তি হ'ব পাৰে। বাধা বিঘিনিৰ মাজেদিও কৰ্মত সফলতা লাভ, বাধা থাকিব কিন্তু আল্টিমেটলি আপুনি সফল হ'ব। আজিৰ দিনটোত ব্যৱসায় বাণিজ্যত আয় বৃদ্ধিৰ যুগ, তাৰমানে বিজনেছমেনৰ ভাল। প্ৰেমত কিন্তু কষ্ট আছে, বিয়া বাৰুৰ বাধা আছে। আজি য়েলো কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া হওক শ্বৰ্টছ এণ্ড ওৱান্স, কন্যা ৰাশি। আজি হেৰুৱা সম্পত্তিৰ পুনৰপ্ৰাপ্তি, সম্পত্তি যদি হেৰাইছে আকৌ আহিব। শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত হ'ব। উপাৰ্জন আৰু সঞ্চয় বৃদ্ধিৰ শুভ যুগ, উপাৰ্জন কিন্তু বৃদ্ধি পাব, যোগ হ'ব। পাৰ্পল কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া হওক তুলা ৰাশিলৈ লিব্ৰা, কাপছ এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে আজি আৰ্থিক দিশত অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা, হঠাৎ টকা পইচা হাতলৈ আহিব। পাৰিবাৰিক দিশত অশান্তি থাকিব পাৰে, পাৰিবাৰিক অশান্তি। বন্ধুবৰ্গৰ পৰা দূৰত্ব বজাই ৰাখক। প্ৰেমত বিয়াৰ যুগ, বিয়া বাৰুৰ যুগ, বিবাহ হ'ব পাৰে। আজি হোৱাইট কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। আজিৰ দিনটোত তুলা ৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে দান ধ্যান কৰক, ভাল হ'ব। এতিয়া হওক বৃশ্চিক ৰাশিলৈ স্কৰ্পিঅ, কাপছ এণ্ড নাইট অফ ওৱান্স। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত চৰাই চিৰিকটিক পকা ধান খাবলৈ দিয়ক আৰু পুৱা ভাগতে কামটো কৰক। আজি তুলসীৰ তলত চাকি বন্তি আগবঢ়াওক, নাৰায়ণৰ সেৱা কৰক, ভাল হ'ব। আজি ব্যৱসায় বাণিজ্যত লাভৱান হ'ব পাৰিব। সমাজসেৱীসকলৰ সন্মান বৃদ্ধি পাব। আজি উচ্চ বিষয়াৰ সৈতে যোগাযোগ হ'ব, শুভ হ'ব। আৰু ভ্ৰমণত কিন্তু কষ্ট আছে, ভ্ৰমণ কৰিব হ'লে সাৱধান হওক। আজিৰ দিনটোত মেৰুণ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। হয়, আৰু এই মুহূৰ্তত আমি বিষয়লৈ আগবাঢ়িম। প্ৰত্যেক দিনা দাদাই আপোনালোকৰ বাবে লৈ আহে একো একোটি বিশেষ বিষয়। আজি কি বিষয় আছে? আজিৰ বিষয়টো হৈছে ভেলেণ্টাইন ডে আৰু জুলিয়েট হাউচ। আগলৈ কিন্তু ভেলেণ্টাইন ডে, মনত ৰাখিব 14 ফেব্ৰুৱাৰী ভেলেণ্টাইন ডে। গতিকে সেই বিষয়ে ক'ম। পৰম্পৰা মতে যুগ যুগ ধৰি বিভিন্ন দৰ্শনাৰ্থীসকলে আৰু বিভিন্ন লোকে জুলিয়েট হাউচত পত্ৰ লিখি এৰি থৈ যোৱাৰ ৰীতি আছিলে। সেয়া বৰ্তমান এক বিশ্বব্যাপী চৰ্চিত বিষয়। জুলিয়েট ক্লাব 1972ত প্ৰতিষ্ঠা কৰা হৈছিলে আৰু এটাই NGOয়ে কিন্তু এই ক্লাবটো প্ৰতিষ্ঠা কৰিছিলে। আৰু প্ৰতি বছৰে হেজাৰ হেজাৰ পত্ৰ তাত আহে আৰু সদস্যসকলে পত্ৰৰ আনচাৰ দিয়ে, উত্তৰ দি থাকে। আৰু যিমান ওচৰ চাপি আহে মানে ভেলেণ্টাইন ডে 14 ফেব্ৰুৱাৰী, সিমানে পত্ৰৰ সংখ্যা বৃদ্ধি পায় আৰু সকলোকে উত্তৰ দিয়া হয়। ইয়াৰ ভিতৰত শ্ৰেষ্ঠ পত্ৰ লিখাজনক, যোনে শ্ৰেষ্ঠ পত্ৰ লিখিছে, তেওঁক প্ৰিয় জুলিয়েট বঁটা প্ৰদান কৰা হয়। আপুনিও লিখিব পাৰে, কিজানি এই বছৰত আপুনিও পাই যায়। গতিকে সেয়া হৈছে প্ৰেমৰ প্ৰতীক। আৰু এই পত্ৰসমূহ বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহৰ প্ৰেম, বিৰহ আৰু হেঁপাহৰ ব্যক্তিগত কাহিনীসমূহ লিপিবদ্ধ থাকে। মনত ৰাখিব 2010ত এটি বোলছবি আছিলে, চলচ্চিত্ৰ আছিলে, লেটাৰ্ছ টু জুলিয়েট। গতিকে
জুলিয়েটৰ এই পত্ৰ আহে, জুলিয়েট ক্লাবত আহে, সেয়া বৰ আচৰিত কথা। আৰু ভেলেণ্টাইনক কোনেও পাহৰিব নোৱাৰিব। যিসকলে প্ৰেমত যিসকলৰ ছাকচেছ হোৱা নাই, তেওঁলোকেও যদি এই দিনটোত ভেলেণ্টাইনক স্মৰণ কৰে, তেতিয়া কিন্তু কিছু হ'লেও শুভ ফল লাভ কৰিব পাৰে। হয়, নিশ্চয়। আমি পৰৱৰ্তী ৰাশিফলসমূহ চাওঁ। হয়, কাপছ এণ্ড পেণ্টাকুলছ, ধনুৰাশি, চেটেৰিয়াছ। আজি চাকৰিয়াল ব্যক্তিসকলৰ বাবে শুভ দিন। নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যুগ। নিবনুৱাসকলে কৰ্মস্থান ভাল হ'ব, কৰ্ম পাব। আজি দাম্পত্য জীৱনত শুভ ফল। কৰ্মত নতুন পৰিকল্পনাত উপকৃত হ'ব। আজিৰ দিনটোত ধনুৰাশিৰ জাতক জাতিকাসকলে ক'লা বৰ্ণৰ কুকুৰক মিঠা ৰুটি খাবলৈ দিয়ক। আজি ক্ৰীম কালাৰ, ব্লেক কালাৰ শুভ, অৰেঞ্জ কালাৰ শুভ। এতিয়া আহক মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ, ওৱান্স এণ্ড ওৱান্স। কৰ্মৰ ক্ষেত্ৰত শান্তিৰে কাম কৰিব পাৰিব। স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক। বিদ্যাত শুভ ফল। আৰ্থিক দিশত ধন প্ৰাপ্তিৰ যুগ। আৰ্থিক দিশত ধন আহিব। ৰেড কালাৰ শুভ, চিলভাৰ কালাৰ অশুভ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ, একুৰিয়াছ, ওৱান্স এণ্ড পেজ অফ শ্বৰ্টছ। আজি ৰাজহুৱা কৰ্মত থকাসকলে সহানুভূতি লাভ কৰিব পাৰিব। শুভ সংবাদ পাব। শৰীৰ কিছু উন্নত। শৰীৰত যদি বেমাৰ আজাৰো আছিলে, আজি উন্নত হ'ব। কৰ্মৰ ক্ষেত্ৰত কিন্তু বাধা থাকিব। কৰ্মত বাধা যথেষ্ট পাব, সাৱধান হওক। ব্যৱসায় বাণিজ্যত সফলতা লাভ। যদিও কৰ্মত বাধা আছে, কিন্তু বিজনেছমেনৰ কিছু হ'ব। আজি দান ধ্যান কৰক, ভাল হ'ব। অৰেঞ্জ কালাৰ লাকি, গ্ৰে কালাৰ আনলাকি। মীন ৰাশি, পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ। আজি কৰ্মৰ ক্ষেত্ৰত জটিল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, জটিলতা থাকিব। ব্যৱসায় বাণিজ্যত ব্যস্ততা বৃদ্ধি। বিজনেছমেনসকলৰ ব্যস্ত হৈ পৰাৰ কাৰকতা। শৰীৰ মধ্যম। শৰীৰ বৰ ভাল নহয়, একেবাৰে বেয়াও নহয়। বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন হ'ব। প্ৰেমত কিন্তু আনন্দ লাভ। আজি দান ধ্যান কৰক, গল্ডেন কালাৰ ইউজ কৰক, হোৱাইট কালাৰ আনলাকি। হয়, ধন্যবাদ দাদা। আৰু এনেদৰে প্ৰতিটো সমস্যাৰ সমাধান বিচাৰি আপুনি জ্যোতিষাষ্ট্ৰবিদ কিৰণ ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব পাৰে, নতুবা তেওঁক চেম্বাৰত গৈ আপোনালোকে লগ ধৰিব পাৰে। পল্টন বজাৰ স্থিত চেম্বাৰত লগ ধৰিব পাৰে। দাদা, আপোনাৰ ঠিকনাটো হ'ব? হয়, আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰিব খুজিছে, তেতিয়া কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9957421212। আৰু এটা নম্বৰ হ'ল 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই মানসিক ৰাশিফলৰ শিতানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।